নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও বৃহৎ ঘোষণা কৰিছে আৰু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ ঘোষণাটো হৈছে বিনামূলীয়া হ'ব আপোনাৰ বিদ্যুতৰ বিল লাখ লাখ পৰিয়ালৰ বিদ্যুতৰ বিল বিনামূলীয়া হ'ব কোনে কোনে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব সেই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাইছো ডাঙৰ খবৰ আজি অসমত উপস্থিত হৈ কেবাটাও গ্যাৰান্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নতুন ঘোষণা বিদ্যুতৰ বিলক লৈ নতুন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে বিদ্যুতৰ বিলক লৈ এতিয়াৰে পৰা অতিষ্ঠ হ'ব নালাগে কোনে কোনে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব সেই কথা জনাইছে প্ৰধানমন্ত্ৰীয়ে কোটি কোটি পৰিয়ালে দিব নালাগে বিদ্যুতৰ বিল আৰু কেন্দ্ৰীয় চৰকাৰে বৃহৎ আঁচনি ঘোষণা কৰিছে অসমত উপস্থিত হৈ সেই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে বিনামূলীয়া অৰ্থাৎ শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল বিদ্যুতৰ বিলক লৈ যেটো অতিষ্ঠ হোৱা দেখিবলৈ পোৱা গৈছে বহু লোকে আৰু এতিয়াৰ পৰা অতিষ্ঠ হ'ব নালাগে সেই গ্যাৰান্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 কোটি পৰিয়ালক দিয়া হ'ব সোলাৰ 1 কোটি পৰিয়ালক প্ৰথম পৰ্যায়ত সোলাৰ দিয়া হ'ব আৰু সোলাৰ লাভ কৰা লোকে বিদ্যুতৰ বিল তেওঁলোকৰ শূন্য হ'ব বুলি জনাইছে প্ৰথম অৱস্থাত 1 কোটি দৰিদ্ৰ পৰিয়ালে সোলাৰ লাভ কৰিব সোলাৰ লগোৱা পৰিয়ালৰ বিদ্যুতৰ বিল বিনামূলীয়া হ'ব বুলি আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নতুন ঘোষণা কেবাটাও যেহেতু নতুন ঘোষণা কৰিছে কেবাটাও গ্যাৰান্টি দিছে অসমত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এবাৰ কোটি কোটি দৰিদ্ৰ লোকলৈ বৃহৎ ঘোষণা কৰিছে পুনৰ দৰিদ্ৰ লোকলৈ নতুন আঁচনি হাতত লোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় চৰকাৰে আৰু এইবাৰ বিদ্যুতৰ বিলক লৈ বৃহৎ ঘোষণা কৰিছে বিদ্যুতৰ বিলক লৈ কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি হাতত লৈছে যি আঁচনিৰ জৰিয়তে লাখ লাখ পৰিয়ালৰ বিদ্যুতৰ বিল বিনামূলীয়া হ'ব তেওঁলোকে যিমান বিদ্যুৎ খৰচ কৰে এটকাও বিদ্যুৎ দিব নালাগে আৰু ইতিমধ্যে যেহেতু মহিলাক লৈও বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত 1 কোটি পৰিয়ালক সোলাৰ ৰূপ দিয়াৰ কথা আজিৰ দিনটোত ঘোষণা কৰিছে সোলাৰ ৰুফটপ পেনেল লগোৱা হ'ব 1 কোটি পৰিয়ালৰ বাসগৃহৰ ওপৰত বিজুলীৰ বিল বিনামূলীয়া কৰিবলৈ কাম কৰি আছে বিজেপি চৰকাৰে এই কথা আজিৰ দিনটোত ঘোষণা কৰিছে বিজুলী বিল সন্দৰ্ভত অসমত এই বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ঘোষণা কৰা পৰিলক্ষিত হৈছে বিজুলীৰ বিল বিনামূলীয়া কৰিবলৈ এক বিজুলী বিল শূন্য কৰিবলৈ বিজেপি চৰকাৰে এক বৃহৎ আঁচনি হাতত লৈছে যি আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 1 কোটি দৰিদ্ৰ পৰিয়ালে আঁচনিৰ সুবিধা লাভ কৰিব পৰৱৰ্তী পৰ্যায়ত দেশৰ কোটি কোটি লোকে এই সুবিধা লাভ কৰিব সোলাৰ পেনেলৰ জৰিয়তে আপোনাৰ বিদ্যুতৰ বিল শূন্য হ'বলৈ গৈ আছে যেহেতু বহু বিদ্যুতৰ বিল অহাৰ বাবে দৰিদ্ৰ লোকসকল অতিষ্ঠ হৈ পৰিছিল আৰু তেওঁলোকে বিদ্যুৎ যিমান খৰচ কৰাৰ বিপৰীতে হাজাৰ হাজাৰ টকা বিদ্যুতৰ বিল দিবলগীয়া হৈছিল কিন্তু আজিৰ দিনটোত অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে এক নতুন ঘোষণা কৰা পৰিলক্ষিত হৈছে যেহেতু প্ৰধানমন্ত্ৰীৰ সভাত আজিৰ দিনটোত এই হাজাৰ হাজাৰ লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু হাজাৰ হাজাৰ লোকৰ সন্মুখত আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও গ্যাৰান্টি প্ৰদান কৰিছে আৰু লগতে আটাইতকৈ ডাঙৰ গ্যাৰান্টিটো হৈছে বিদ্যুতৰ বিলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ঘোষণা লাখ লাখ পৰিয়ালৰ বিদ্যুতৰ বিল শূন্য হ'ব কোনে কোনে বিদ্যুতৰ বিল কাৰ বিদ্যুতৰ বিল শূন্য হ'ব বা কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব আজিৰ দিনটোত বৃহৎ লোকৰ সন্মুখত বৃহৎ জনসভাৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যটো প্ৰথমতে আগবঢ়াইছো हर घर तक बिजली पहुंचाने का अभियान चलाया अब हम बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा साथियों मैंने देश की 2 करोड़ बहनों को लखपति बनाने की गारंटी दी थी बीते वर्षों में
जब मैंने हिसाब किताब लगाना शुरू किया तो मुझे प्राथमिक जो जानकारी मिली है, अब तक हम 1 करोड़ बहनें लखपति दीदी बन चुकी है। हमारे देश में सेल्फ हेल्प ग्रुप में काम करने वाली 1 करोड़ बहनें जब लखपति दीदी बनती है ना, तो नीचे धरती कितनी बदल जाती है दोस्तों। अब इस बजट में हमने लखपति दीदी बनाने के लक्ष्य को और बढ़ा दिया है। अब 2 करोड़ के बजाय 3 करोड़ बहनों को लखपति दीदी बनाया जाएगा। इसका लाभ असम की मेरी हजारों लाखों बहनों को भी जरूर होने वाला है। यहां स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं, और इतनी बड़ी माताएं बहनें यहां आई है, जरूर उसमें भी मेरी लखपति दीदी आई ही होगी। हमारी सरकार इस बजट में आंगनवाड़ी और आशा बहनों को भी अब आयुष्मान योजना के दायरे में ले आई है। इससे उन्हें भी अब 5 लाख रुपया तक के मुफ्त इलाज की सुविधा मिल गई है। जब बहनों बेटियों का जीवन आसान बनाने वाली सरकार हो, संवेदनशीलता से काम होता है, भाई और बहनों, मोदी जो गारंटी देता है ना, उसे पूरा करने के लिए दिन रात एक करने का हौसला भी रखता है। इसलिए आज नॉर्थ ईस्ट को मोदी की गारंटी पर भरोसा है। आज असम में देखिए, सालों साल से जो इलाके अशांत थे, वहां अब स्थायी शांति स्थापित हो रही है। राज्यों के बीच सीमा विवाद हल हो रहे हैं। भाजपा सरकार बनने के बाद यहां 10 से ज्यादा बड़े शांति समझौते हुए हैं। पिछले कुछ वर्षों में नॉर्थ ईस्ट में हजारों युवाओं ने हिंसा का रास्ता छोड़कर विकास का रास्ता चुना है। मैंने कई वर्षों तक असम में मेरी पार्टी के संगठन का काम किया है। मैं यहां हर इलाके में घुमा हुआ इंसान हूं, और मुझे याद है उस समय जाने आने में एक रुकावट ये होती थी कि रोड ब्लॉक के कार्यक्रम, बंद के कार्यक्रम और गुवाहाटी तक के अंदर बम ब्लास्ट की घटनाएं मैं अपनी आंखों से देखता था। आज वो भूतकाल बनता चला गया है दोस्तों। लोग शांति से जी रहे हैं। असम के 7,000 से ज्यादा नौजवानों ने भी, आज पूरा देश कह रहा है कि मोदी की गारंटी यानी गारंटी पूरा होने की गारंटी। मैंने गरीबों को, महिलाओं को, युवा और किसान को मूल सुविधा देने की गारंटी दी है। आज इनमें से अधिकतर गारंटियां पूरी हो रही है। हमने विकसित भारत संकल्प यात्रा के दौरान भी देखा है, जो भी सरकारी योजनाओं से वंचित थे,
আৰু আপোনালোকে মন্তব্য শুনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি হাজাৰ হাজাৰ লোকৰ সন্মুখত কেইবাটাও বৃহৎ ঘোষণা কৰিছে, কেইবাটাও গেৰেণ্টি দিয়া পৰিলক্ষিত হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে এক নতুন আঁচনি হাতত লৈছে, যি আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 1 কোটি লোকক সামৰি লোৱা হ'ব। আৰু যিসকল লোকে সেই আঁচনিৰ সুবিধা লাভ কৰে তেওঁলোকৰ বিদ্যুতৰ বিল বহু পৰিমাণে কম হ'ব বুলি জনাইছে। তেওঁলোকৰ বিদ্যুতৰ বিল শূন্য হ'ব, অৰ্থাৎ সোলাৰ ৰুফটপ পেনেল লগোৱা হ'ব 1 কোটি লোকৰ বাসগৃহত। দৰিদ্ৰ লোকসকলে সুবিধা ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব আপোনালোকে চৰকাৰে সেই কথা জনাব। যিহেতু এই আঁচনিৰ বাবে বিভিন্ন নথি পত্ৰ লাগিব, আপোনালোকে আবেদন কৰিব লাগিব আৰু তাৰ পাছতহে সোলাৰ ৰুফটপ পেনেল আপোনালোকে লাভ কৰিব। সোলাৰ ৰুফটপ পেনেল আপোনালোকৰ বাসগৃহত লগোৱাৰ পাছতে বিদ্যুতৰ বিল শূন্য হৈ পৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জনাইছে। আৰু যাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিদ্যুতৰ বিল হ্ৰাস কৰাৰ উদ্দেশ্যে এই নতুন আঁচনি হাতত লৈছে। আৰু কোটি কোটি লোকৰ বাবে এই মুহূৰ্তত ভাল খবৰ, অসমত উপস্থিত হৈ বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও গেৰেণ্টি দিয়া পৰিলক্ষিত হৈছে, লাখপতি মহিলাক লৈ বৃহৎ ঘোষণা কৰিছে। আৰু ইয়াৰ লগতে 1 কোটি লোকক প্ৰথম পৰ্যায়ত সোলাৰ ৰুফটপ পেনেল দিয়া হ'ব বুলি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিদ্যুতৰ বিলক লৈ এতিয়াৰে পৰা অতিষ্ঠ হ'ব নালাগে, কিয়নো কোটি কোটি পৰিয়ালে বিদ্যুতৰ বিল দিব নালাগিব। আৰু প্ৰথম পৰ্যায়ত 1 কোটি লোকক এই সুবিধা প্ৰদান কৰা হ'ব। পৰৱৰ্তী সময়ত দেশৰ কোটি কোটি লোকক সামৰি লোৱা হ'ব এই নতুন আঁচনিৰ। প্ৰথম পৰ্যায়ত 1 কোটি লোকে সোলাৰ ৰুফটপ পেনেল লাভ কৰিব। সেই লোকসকলৰ বিদ্যুতৰ বিল যথেষ্ট কম হ'ব, শূন্য হ'ব পাৰে বিদ্যুতৰ বিল বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জনাইছে। আৰু সোলাৰ লগোৱা পৰিয়ালৰ বিনামূলীয়া বিদ্যুতৰ বিল হ'ব বুলি জনাইছে। ৰাজ্যবাসীৰ বাবেও এই মুহূৰ্তত ভাল খবৰ, কিয়নো লাখ লাখ লোকৰ বিদ্যুতৰ বিল শূন্য হ'ব। বিদ্যুতৰ বিলক লৈ যিহেতু বিভিন্ন সময়ত প্ৰতিবাদ হৈ আহিছে, বিদ্যুতৰ বিল বৃদ্ধিৰ পাছতে অতিষ্ঠ হৈ পৰিছে জনতা। প্ৰতিবাদ কৰি আহিছিল চৰকাৰৰ বিৰুদ্ধে বিদ্যুতৰ বিল অধিক অহাৰ বাবে। আৰু তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হোৱাৰ পাছতেই এই বৃহৎ ঘোষণা কৰিছে। দেশৰ লাখ লাখ লোকৰ বাবে, লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই কথা ঘোষণা কৰিছে। তেওঁলোকৰ বিদ্যুতৰ বিল শূন্য হ'ব বুলি জনাইছে। আজিৰ দিনটোতে সৰ্ববৃহৎ ঘোষণা। অসমত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যুতৰ বিলক লৈ এই কথা জনাইছে। এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি মন্তব্য, সেই মন্তব্য পুনৰবাৰ আগবঢ়াইছো। हमने हर घर तक बिजली पहुंचाने का अभियान चलाया। अब हम बिजली का बिल, आसाम के भाइयों बहनों और देशवासी भी, मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं। अब बिजली का बिल भी 0 करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी 0 होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा। साथियों, मैंने देश की 2 करोड़ बहनों को लखपति बनाने की गारंटी दी थी। बीते वर्षों में जब मैंने हिसाब किताब लगाना शुरू किया तो मुझे प्राथमिक जो जानकारी मिली है, अब तक हम 1 करोड़ बहनें लखपति दीदी बन चुकी है। हमारे देश में सेल्फ हेल्प ग्रुप में काम करने